নমস্কাৰ। আবৃত্তি কৰিবলৈ লৈছোঁ সুকবি নৱনীতা নাথৰ এটি কবিতা। কবিতাৰ শিৰোনাম চাকৰিয়াল ল'ৰা নালাগে মোক। মা, অ' মা, তুমি যে আজিকালি প্ৰায়ে দেউতাক বাৰে বাৰে কৈ থাকা, আমাৰ মাজনী এতিয়া ডাঙৰেই হ'ল, ভাল চাকৰিয়াল ল'ৰা এজন পালেই সোনকালে উলিয়াই দি আজৰি হ'ব লাগে। তেতিয়া মোৰ কেনেকুৱা অনুভৱ হয় জানা মা? মই যেন তোমালোকৰ বাবে এটা বোজা হৈ আছোঁ। বহুত দুখ লাগে অ' মা অন্তৰত। মা, অ' মা, আঙুলিত ধৰি যিদিনা তুমি মোক প্ৰথম স্কুললৈ লৈ গৈছিলা, সিদিনা দেখোন তুমিয়ে মোক কৈ গৈছিলা, মাজনী তুমি কিন্তু ভালদৰে পঢ়িব লাগিব দেই। পঢ়ি শুনি নিজৰ ভৰিত নিজেই থিয় দিব পাৰিব লাগিব। আজি কিয় এই সকলোবোৰ তুমি পাহৰি গ'লা মা? মা, অ' মা, তোমাৰ ছোৱালী ডাঙৰ হোৱাৰ বাবেই চাকৰিয়াল ল'ৰা এজন পালেই পঢ়া শুনা আধাতে সামৰিবলৈ বাধ্য কৰাই উলিয়াই দিয়াটোৱেই তোমাৰ উদ্দেশ্য নেকি মা? মা, অ' মা, তুমি মোক চাকৰিয়াল ল'ৰা এজনৰ তাত উলিয়াই দিয়াৰ কথা চিন্তা কৰাতকৈ মোক মোৰ নিজৰ ভৰিত থিয় দিব পৰাকৈ যোগ্যতা অৰ্জন কৰিব দিয়া মা। মই তোমালোকৰ বোজা নহয় মা, মোক মোৰ সপোনবোৰ পূৰণ কৰিব দিয়া মা। মা, অ' মা, চাকৰিয়াল ল'ৰা মানেই যে ভাল তাৰ কি নিশ্চয়তা আছে? মোক চাকৰিয়াল ল'ৰা নালাগে মা, মোক হৃদয়বান ল'ৰা এজনহে লাগে, যিয়ে মোক হাতত ধৰি ভুলবোৰ শুধৰাই আগুৱাই নিব, সাহস হৈ মোৰ কাষত থিয় দিব, দুখৰ মুহূৰ্তবোৰত মোক মৰমেৰে মূৰত হাত বুলাই সান্তনা দিব। ধন্যবাদ।